আৰম্ভণি। ধান এবিধ ঔষধি তৃণজাতীয় গছ। কৃষিৰ শস্যৰ ভিতৰত ধান হৈছে অসমৰ এবিধ প্ৰধান শস্য। পৃথিৱীৰ প্ৰায় সকলোবোৰ দেশতে ধান খেতি হয়, যদিও নিৰক্ষীয় অঞ্চলত ধান খেতি বৰ ভাল হয়। ধানৰ পৰা চাউল হয় আৰু চাউলৰ পৰা ভাত আৰু নানা ধৰণৰ খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হয়। ধান গছৰ বৰ্ণনা। ধান গছ গুটিৰ পৰা জন্মে। এই উদ্ভিদ সাধাৰণতে ৭০ পৰা ১২০ চেণ্টিমিটাৰ পৰ্যন্ত ওখ হয়। ইয়াৰ কোনো ডাল নাই। ধান গছৰ পাতবোৰ দীঘল আৰু খহটা। গা গছৰ মাজে মাজে গাঁঠি থাকে। ই ফোঁপোলা। ধান গছৰ মূৰেৰে ধানৰ থোক ওলাই, ইয়াক সীহ বোলে। ধানৰ প্ৰকাৰ। আমাৰ ইয়াত প্ৰধানকৈ ৪বিধ ধানৰ খেতি কৰা হয়, যেনে শালি ধান, আহু ধান, বাও ধান আৰু বড়ো ধান। শালি ধান। শালি ধান সচৰাচৰ আহাৰ-শাওণ মাহৰ আৰম্ভণিতে ৰোৱা হয় আৰু কাটি আঘোণ মাহত চপোৱা হয়। শালি ধান কেইবাবিধৰো আছে। ঠাই বিশেষে মাটিৰ উৰ্বৰতা আৰু জলবায়ু অনুযায়ী বেলেগ বেলেগ শালি ধানৰ খেতি কৰা হয়। ভাৰতবৰ্ষৰ মুঠ উৎপাদিত ধানৰ ২৩% শালি ধান। শালি ধানৰ খেতিয়ে বেছি সময় লয়। এই খেতি দ্বি-ৰোপণ পদ্ধতিৰে কৰা হয়। এই খেতি প্ৰধানকৈ গ্ৰীষ্মকালত পানীৰে উপচি পৰা নিম্নভূমি অঞ্চলত কৰা হয়। আহু ধান। চ'ত-বহাগ মাহত অৰ্থাৎ বাৰিষাৰ ঠিক আগে আগে চহ কৰি এইবিধ ধান সিঁচি দিয়া হয়। আহাৰ-শাওণ মাহত আহু ধান চপাব পৰা হয়। আহু ধানৰ খেতিত আৰম্ভণিতে শালি ধানৰ দৰে অধিক বৃষ্টিপাতৰ প্ৰয়োজন নহয়, কিন্তু মাজে মাজে দুই-এজাক কিনকিনীয়া বৰষুণৰ প্ৰয়োজন। বৰষুণ একেবাৰে নহ'লে আহু ধানৰ বীজ শুকাই যায়। আহু ধানৰ বাবে ওখ মাটিৰ প্ৰয়োজন। এই খেতি জলসিঞ্চন পদ্ধতিৰেও কৰা হয়। আহু ধানৰ গড় উৎপাদন শালি ধানতকৈ কম। এই ধানৰ চাউল শালি ধানৰ চাউলতকৈ মোটা আৰু ৰঙা, সেয়েহে ইয়াৰ চাহিদা কিছু কম। বড়ো ধান। এই ধানৰ খেতি পানী জমা হোৱা দ ঠাইত কৰা হয়। এই খেতি শীতকালত কৰা হয়। পুহ মাহৰ শেষত বা মাঘ মাহৰ আৰম্ভণিতে বীজ সিঁচি মাঘ মাহৰ শেষত বা ফাগুন মাহত ধান ৰুই বহাগ মাহৰ শেষত বা জেঠ মাহত ধান কটা হয়। বড়ো ধানৰ খেতিৰ কাৰণে বেছি দীঘলীয়া দিনৰ প্ৰয়োজন নহয়। পিটনি, খাল, বিল আদিৰ কাষৰীয়া দ ঠাই চহাই বড়ো ধানৰ খেতি কৰা হয়। বৰ্তমান নলী-নাদেৰে পানী যোগান ধৰি কিছু ওখ আৰু চৰ-চাপৰি এলেকাতো বহুলভাৱে বড়ো ধানৰ খেতি কৰিবলৈ লৈছে। বাও ধান। বাও ধানৰ বাবে শালি ধানৰ দৰেই দ মাটিৰ প্ৰয়োজন। পিটনি, হোলা বা সদায় পানী বন্ধ হৈ থকা ঠাইৰ ওচৰে-পাজৰে এই ধান ৰোৱা হয়। বাও ধানৰ খেতিৰ কাৰণে বেছি সময় লাগে। সাধাৰণতে আঘোণ মাহৰ শেষৰ পৰা পুহ মাহৰ শেষলৈকে এই ধান কাটিব পৰা হয়। এই ধানৰ উৎপাদন কিছু কম। সামৰণি। বৰ্তমান বিশ্বত জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে ধানৰ চাহিদাও বাঢ়ি গৈছে। কিন্তু দেখা যায় ধানৰ উৎপাদন ইয়াৰ চাহিদা অনুপাতে বৃদ্ধি পোৱা নাই। বহুতো দেশত উৎপাদন বৃদ্ধিৰ আশাত খেতিত নানা ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত খেতিৰ উৰ্বৰতা শক্তি নষ্ট হৈছে। সেয়েহে আমি ধান উৎপাদনৰ প্ৰধান উৎস মাটিৰ গুণাগুণ ঠিক ৰাখি ইয়াৰ উৎপাদন বৃদ্ধি কৰাৰ প্ৰতি সচেষ্ট হোৱা উচিত। ভিডিঅ'টোত যদি কিবা ভুল-ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব আৰু যদি ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে কমেণ্ট যোগে জনাব পাৰে। ধন্যবাদ।